দৰং 100 আলোচনা জিতেন কলিতা প্লাষ্টিকৰ পৰা হোৱা প্ৰদূষণ আৰু আমাৰ প্ৰবীণ সভা প্ৰেমৰ প্ৰাৰ্থনাৰ কিছু আত্মগঠন প্ৰণৱ দেৱজৰুৰী বিয়ানাম পৰম্পৰা আৰু আধুনিকতা বিহুৰাম কলিতা আধুনিক জীৱনত শ্ৰীকৃষ্ণ মাতাৰ প্ৰয়োগ ৰশ্মিতা শইকীয়া সুদিনে মোক ৰিঙাই মাতে নীলাক্ষী দেৱী নাৰী নৱজ্যোতি যুৱ সংঘৰ সোণালী জয়ন্তী আৰু ইতিবিধু জীৱন চন্দ্ৰ চান্দিল্য মানৱ জীৱনত জৈৱিকাৰ প্ৰয়োজনীয়তা তিলক চন্দ্ৰ কলিতা হাৰাং পুখুৰীৰ পাৰে পাৰে ইয়াৰ পিছত সমৰ্থ সংগীত সোণালী জয়ন্তী উদযাপন সমিতি দান বৰঙণিৰ তালিকা আৰু আমনি পত্ৰ আছে এইখিনি আছে ইয়াত সন্নিৱিষ্ট যিবিলাক ইতিমধ্যে আমাৰ স্মৃতি গ্ৰন্থ উন্মোচন হ'ল আৰু এই স্মৃতি গ্ৰন্থ ভাগৰ মূল্য 200 টকা কোনোবা সভা হয় লোকে ইচ্ছা কৰিলে হয়তো আজি নিলে কিবা আমাৰ সাহিত্য বিভাগৰ সভাপতি সম্পাদক অজয় কুমাৰ বৰা লগতে বিচিত্ৰ বৰদলৈ দ্বাৰাক আমি আমাৰ মঞ্চৰ মুখত বিচাৰিছোঁ এটি বিশেষ কাৰ্যসূচীৰ কাৰণে তেওঁলোকো য'তেই আছে অনতি পলমে আহি আমাৰ মাজত উপস্থিত হ'ব লাগে আমি খন্তেক সময়ৰ পিছতে আৰম্ভ কৰিম আজিৰ এক বিশেষ অনুষ্ঠান অন্তৰালাপ আমাৰ অঞ্চলৰ বিভিন্ন দিশত আগবাঢ়ি থকা বা আমাৰ এই নৱজ্যোতি যুৱক সংঘৰ সৈতে সংযুক্ত হৈ থকা বিভিন্নজন গুণী ব্যক্তিক আমি এই অন্তৰংগ আলাপ অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছিলোঁ গতিকে যিসকল ব্যক্তিক আমি অনুষ্ঠানটোত সভাবৰ্ধন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছিলোঁ তেওঁলোকে যাতে অনতিপলমে আহি আমাৰ মঞ্চৰ সন্মুখত উপস্থিত হয়হি ইতিমধ্যে আমাৰ পৰিচালক সাংবাদিক তথা যুৱতাৰ্কিক প্ৰাঞ্জল